ভাগ্যই বঞ্চনা করা দৃষ্টিহীন ধৃতৰাষ্ট্ৰময় অন্ধাৰ শাসনক কটাক্ষ কৰি হস্তিনাৰ প্ৰজাগণ ৰথী মহাৰথী সকলোৱে আজি ধৃতৰাষ্ট্ৰক কৰে উপহাস একমাত্ৰ দুৰ্যোধনৰ বাদে সকলোৱে যেন মোক কয় কাণে কাণে হে ৰাজন নৰমেধ যজ্ঞৰ নকৰা আহ্বান বন্ধ কৰা ভাতৃঘাতী ৰথ কিন্তু এয়া যে অতি অসম্ভৱ পিতৃ হৈ মই দুৰ্যোধন দুঃশাসনক নোৱাৰোতে জীৱ যুদ্ধৰ বাবে আকুল আজি পুত্ৰ দুৰ্যোধন কুৰুক্ষেত্ৰ অচিৰেই হ'ব ৰণাংগন সেই চিন্তাতেই অশান্ত প্ৰাণে মোৰ নিদ্ৰাহীনভাৱে কটাইছে জীৱন সেই কথা বাৰু আজি কোনেনো বুজিব অন্ধ হলেও উপলব্ধি কৰিছো আজি মোৰ চতুৰ্দিশে ঘূৰিব লাগিছে যেন শূন্যৰ চকৰি ধৃতৰাষ্ট্ৰ কোন বেদব্যাস মই মহৰ্ষি বেদব্যাস আহক মহৰ্ষি হে পিতৃদেৱ মহাৰাজ বুলি সম্বোধন কৰি নিজ পুত্ৰক আৰু লজ্জিত নকৰিব মহাত্মন অহা নাই মই মোৰ পুত্ৰৰ কাষলৈ আহিছো মহাৰাজ ধৃতৰাষ্ট্ৰৰ কাষলৈ নিৰ্দিত কুৰুনিপতিক নিদ্ৰাৰ পৰা জাগ্ৰত কৰিবলৈ মহৰ্ষি মহাবিনাশৰ পৰা হস্তিনাক উদ্ধাৰ কৰা ধৃতৰাষ্ট্ৰ সময় থাকোঁতেই এই যুদ্ধ বন্ধ কৰা হে তপোধন সৰ্বজ্ঞ আপুনি যে পিতৃয়ে নিজ সন্তানকেই সংযত কৰিবলৈ অসমৰ্থ হ'ল সেই অসমৰ্থ অন্ধই যুদ্ধৰ বিভীষিকা কিদৰে বন্ধ কৰিব মহাত্মা মোক ক্ষমা কৰক এই যুদ্ধ বন্ধ কৰাৰ শক্তি মোৰ নাই তেন্তে ধ্বংস অনিবাৰ্য বাসুদেৱ কৃষ্ণৰ প্ৰতি কৰা অন্যায় আচৰণৰ প্ৰতিফল এই মহাযুদ্ধ ইতিহাসে তোমাক কেতিয়াও ক্ষমা নকৰে ধৃতৰাষ্ট্ৰ মোক অভিশাপ দি ভস্মীভূত কৰক অভিশাপ নহয় মহাৰাজ ধৃতৰাষ্ট্ৰ তোমাক আজি মই আশীৰ্বাদ প্ৰদান কৰিম আশীৰ্বাদ সঁচাকৈ আপুনি মোক আশীৰ্বাদ দিব মই প্ৰস্তুত হৈ আহিছো ৰাজন পুত্ৰমোহত অন্ধ ধৃতৰাষ্ট্ৰই নিজে সৃষ্টি কৰা মহাবিনাশৰ তাণ্ডৱ প্ৰত্যক্ষ কৰিবলৈ আজি মই দিব্য দৃষ্টি প্ৰদান কৰিম নিজ চক্ষুৰে শত পুত্ৰৰ বিনাশ প্ৰত্যক্ষ কৰাৰ উপায় কৰিম
পিতৃদেৱ এয়া যে আশীৰ্বাদ নহয়, এয়া অভিশাপ। মোক এনে শাস্তি নিদিব যে পিতৃয়ে এবাৰলৈও নিজ সন্তানক প্ৰত্যক্ষ কৰাৰ সৌভাগ্য নহ'ল। সেই পিতৃয়ে কোন শক্তিৰে নিজ পুত্ৰৰ বিনাশে সহ্য কৰিব? মহৰ্ষি, মোক এনে যন্ত্ৰণা নিদিব পিতা। মোক দিব্যদৃষ্টি নালাগে পিতা। অন্ধ ধৃতৰাষ্ট্ৰক অন্ধ হৈয়ে থাকিবলৈ দিয়ক। মই উপায়হীন ধৃতৰাষ্ট্ৰ, তোমাৰ কৃতকৰ্মৰ ফল তুমি ভোগ কৰিবই লাগিব। হে পিতৃদেৱ, ধৃতৰাষ্ট্ৰ, অন্ধ ধৃতৰাষ্ট্ৰৰ চৰ্মচক্ষু হৈ আজীৱন আছে মোৰ সাৰথি সঞ্জয়। সঞ্জয়ে দিব মোক সকলো বতৰা। জীৱ আছে ভাগ্যত, জয় পৰাজয়। মূৰ্খ ধৃতৰাষ্ট্ৰ, এতিয়াও নহ'ল তোৰ হিতাহিত জ্ঞান। নোৱাৰিলা কৰিব তুমি সত্যৰ সন্ধান। বেছ কথা, সঞ্জয়কে তেন্তে মই দিব্যদৃষ্টি কৰিছো প্ৰদান। কুৰুকুল ধ্বংসলীলা হওক দৃষ্টিমান, কুৰুকুল ধ্বংসলীলা হওক দৃষ্টিমান, কুৰুকুল ধ্বংসলীলা হওক দৃষ্টিমান। পিতৃদেৱ, মই আহিলো ৰাজন। মহৰ্ষি, হে বিধাতা, ধৃতৰাষ্ট্ৰৰ হৃদয়ত বাৰে বাৰে শক্তি খেল কিয় পহাৰিছা? জীৱনৰ অপৰাহ্ন বেলা নিজ জন্মদাতা পিতৃয়েও কৰিলে ভৎসনা। সঞ্জয়, তুমি ক'ত? সঞ্জয়, তুমি ক'ত? সঞ্জয়, দাদা ধর্মরাজ, সকলো প্রস্তুত আমি। অস্তে হস্তে সুসজ্জিত আমার সমর বাহিনী। আজ্ঞা দিয়া দাদা, মুহূর্তরে প্রবেশ করো কুরুক্ষেত্র ভূমিত। হেই হব ভীম, শান্তিৰে নহ'ল যেতিয়া শক্তিৰেই কাহিলম পাণ্ডৱৰ প্ৰাপ্য অধিকাৰ। যদুপতি, দাদা দিয়া অনুমতি, কুৰুক্ষেত্ৰ অভিমুখে হওঁ অগ্ৰসৰ। ধৰ্মৰাজ, যদুপতি, শুভ ক্ষণ শুভ দিন হ'ল উপস্থিত। আনন্দেৰে জনাইছোঁ সন্মতি। যদুপতি, কুৰুক্ষেত্ৰত পদাৰ্পণ কৰা এই ক্ষণেই অতি সমুচিত। ধন্যবাদ কৃষ্ণ, তুমিয়েই হবা আমাৰ পথ প্ৰদৰ্শক। ভাইহঁত, ওলোৱা সকলোটি, আজিয়েই প্ৰৱেশ কৰিম কুৰুক্ষেত্ৰৰ প্ৰাংগণত। আমি প্ৰস্তুত দাদা। হে মাধৱ, সখা, অগ্ৰস্থান লৈ দি যোৱা পাণ্ডৱক পথৰ নিৰ্দেশ। উচ্চস্তৰে জয়ধ্বনি কৰা সহদেৱ। জয় সেনাপতি বিকুদনৰ, জয় ধৰ্মৰাজ যুধিষ্ঠিৰৰ, জয় মহাবীৰগণৰ। আরে যুদ্ধ হেতু চলি যায় পাণ্ডু পুত্ৰ বন হৰিয়ে
বয়া রণ গণ হরিয়ে রণ আরে রাঘব বোলা হবে গণ হরিয়ে গণ আচাৰ্য ভীষ্মদেৱ পৰিধান কৰি লৈ যুদ্ধৰ কবচ সজালো নিজকে মই কৌৰৱৰ সেনাপতি ৰূপত স্নেহ মমতা সকলোতেই দিলো বিসৰ্জন কৰিছো প্ৰতিজ্ঞা মই প্ৰকাশী ভাৰত যুদ্ধত ভীষ্মৰ শকতি বাধ্য কৰাম কৃষ্ণক অস্ত্ৰ ল'বলৈ পৰীক্ষা কৰিম মই কিদৰে ৰক্ষা কৰে কৃষ্ণই সত্য অংগীকাৰ গংগাপুত্ৰ আচাৰ্য কুৰুকুল ৰক্ষক আপুনি কৌৰৱৰ প্ৰধান সেনাপতি বাসুদেৱ কৃষ্ণক জিনিবৰ বাবে ভীষণ প্ৰতিজ্ঞা আজি ৰাখিলে আপুনি হে কুৰুশ্ৰেষ্ঠ আচাৰ্য কালিলৈ সূৰ্যোদয় বেলা আপোনাৰ নিৰ্দেশত নিৰ্ণয় হ'ব কুৰুক্ষেত্ৰত যুদ্ধৰ গতি ভয় নাই আচাৰ্য কৰ্তব্যৰ পৰা বিচলিত নহয় এই গংগাৰ তনয় মুহূৰ্ততে যাত্ৰা কৰিম কুৰুক্ষেত্ৰ বধ্যভূমিলৈ ক'ত মোৰ কুৰুসেনাগণ ক'ত সেই দুৰ্যোধন আমি প্ৰস্তুত হৈ আহিছো পিতামহ আমি প্ৰস্তুত হৈ আহিছো আদেশ কৰক কুৰু সেনাপতি ৰথ হৈ হস্তীসকল প্ৰস্তুত আজি ৰণ সজে বেশ কথা ওলোৱা সকলোটি মুহূৰ্ততে প্ৰৱেশিম আমি কুৰুক্ষেত্ৰ ভূমিত কাইলৈ প্ৰভাতী বেলাত যুদ্ধ যজ্ঞৰ ঘৃতাহুতি হ'ব আৰম্ভ উচ্চস্বৰে সকলোৱে কৰা জয়ধ্বনি জয় পিতামহ ভীষ্মৰ জয় কৌৰৱৰ জয় মহাবীৰগণৰ যুদ্ধযাত্ৰা দিশলে বিনোদ ফাল্গুনী সখা এই কুৰুক্ষেত্ৰ মহৰ্ষি কুৰুৰ তপস্যাৰ ফল সখা পঞ্চ জলকুণ্ডৰে আৱৰা মহাপুণ্যভূমি এই কুৰুক্ষেত্ৰতেই আজি মহাযুদ্ধৰ জ্বলিব অগ্নি হে কেশৱ দাদা কুৰু বংশৰ পূৰ্বজ
মহৰ্ষি গুৰুৰ প্ৰতি পঞ্চ পাণ্ডৱে আমি জনাইছোঁ প্ৰণতি। জয় মহারাজ ধৃতরাষ্ট্রে, জয় মহারাজ ধৃতরাষ্ট্রে, জয় মহামহাবীর গণরে। দাদা দাদা ধৰ্মৰাজ, কৌৰৱ সেনাহি চাপি লোচাৰে ওলা সকলোৱে কম্পিত কৰি কুৰুক্ষেত্ৰ ভূমি ভীষ্মৰ শশাংক উঠিছে গৰজি। দাদা অনন্ত বিজয়ে তুমি দিয়া প্ৰত্যুত্তৰে জন্ম কৰো দম্ভ কৌৰৱৰ। হৌৱা চোৱা সখা, পিতামহৰ আশ্চৰ্যত কৈ সুসজ্জিত কৰি ৰাখিছে সজাই। হয় নাই সখা, সাজু আছে তোমাৰ বাবে সৌ কপিধ্বজ, নিজে বাঘ চৰি ধৰি সময় পাৰ্থৰ ৰথৰ সাৰথি। সাৱধান হোৱা সকলোতে, লক্ষ লক্ষ সেনাৰ নেতৃত্ব লৈ হৌৱা পিতামহী কুৰুক্ষেত্ৰতে পাতিছে কেবি। দাদা ধৰ্মৰাজ, দিয়া অনুমতি, ৰণধ্বনি দিওঁ মই শুকামি। ধৈৰ্য ধৰা ভাইহঁত, এতিয়াও হোৱা নাই যুদ্ধৰ সময়। সূৰ্যোদয় হ'বলৈ এতিয়াও বাকী। পৰিধান কৰি লৈ যুদ্ধৰ কবচ, শত্ৰু সেনাৰ সৈতে মুখামুখি আহা সকলোতে। আচাৰ্য, ভীষ্মদেৱ, সিংহাসন ৰক্ষাৰ নামত পাণ্ডৱৰ মায়া মোহ দিলো বিসৰ্জন। ন্যায় অন্যায় সকলো জানিও অধৰ্মকেই জনালো প্ৰশ্ৰয়। গৌৰৱৰ সেনাপতি মই কুৰুক্ষেত্ৰৰ প্ৰাংগণত পুনৰবাৰ প্ৰকাশিম ভীষ্মৰ শকতি। কাল ৰূপে থিয় দিম পঞ্চ পাণ্ডৱৰ। ভীষ্মদেৱ, আচাৰ্য, জানি শুনি মৃত্যুৰ পথত খোজ দিছোঁ আমি। যতো কৃষ্ণ ততো জয়, এই কথা আপুনিও জানে ভালদৰে। আচাৰ্য, বাসুদেৱ কৃষ্ণ থাকিলে সহায়, পাণ্ডৱৰে হ'ব যুদ্ধ জয়। তথাপিও গুৰু ভাতৃ আমি দুয়ো জামতগ্নি পৰশুৰামৰ। দুৰ্যোধনৰ সুৰক্ষাৰ বাবে প্ৰাণে প্ৰাণে কুৰুক্ষেত্ৰত কৰিম সমৰ। যুধিষ্ঠিৰ, এই সময়ত শত্ৰুৰ শিবিৰত তুমি সহস্ৰ প্ৰহৰীৰ চকুত ধলি দি তুমি কেনেকৈ প্ৰৱেশ কৰিলা কৌৰৱৰ শিবিৰত ধৰ্মৰাজ? প্ৰাণৰ মমতা এৰি শত্ৰুৰ শিবিৰলৈ কিয় আহিলা যুধিষ্ঠিৰ? মই যুদ্ধ জয়ৰ আশীৰ্বাদ বিচাৰি আহিছোঁ গুৰুদেৱ। যুধিষ্ঠিৰ, পিতামহ, মই হস্তিনাৰ ৰক্ষক, কৌৰৱৰ প্ৰধান সেনাপতি। পাণ্ডৱৰ বিপক্ষে মই লমস্ত তুলি কৌৰৱৰ চিৰশত্ৰু পাণ্ডৱৰ জ্যেষ্ঠ তুমি কিদৰে আশীৰ্বাদ দিম মই যুদ্ধ জয়ী হোৱা বুলি? হে পিতামহ, পাণ্ডৱৰ চিৰপূজ্য দুয়োজন কুৰুকুলমণি, পূজ্যজনৰ ৰাখি বিনে কোন বাৰু হ'ব জয়ী যুদ্ধ কৰ্মত জয়ী? মোক নিৰাশ নকৰিব পিতামহ। আপোনাৰেই পৌত্ৰ মই, পুত্ৰবধূ কুন্তীৰ তনয়। হৰাঘাতে জৰ্জৰিত কৰাৰ আগতে যুদ্ধ জয়ৰ আশীষ মাতো মাগিছে পাণ্ডৱে। কি কৰোঁ মই? কিদৰে ভিক্ষুকক নিৰাশ
কৰিব ভীষ্মই। যোৱা যুধিষ্ঠিৰ, অৱশ্যেই হ'ব পাণ্ডৱৰ যুদ্ধ জয়। ধন্যবাদ, ধন্যবাদ পিতামহ। হে গুৰুদেৱ, আপোনাতেই অস্ত্ৰ শিক্ষা লভিছে পাণ্ডৱে। সেই শিক্ষাৰে আজি আপোনাকেই আঘাত কৰিবলৈ উদ্যত হৈছোঁ গুৰুদেৱ। আমাক অনুমতি দিয়ক গুৰুদেৱ। জ্যেষ্ঠজনৰ প্ৰতি তোমাৰ এই ধৰ্মোচিত আচৰণে তোমাক বিজয়ৰ মুকুট পিন্ধাব যুধিষ্ঠিৰ। যোৱা, প্ৰতি আক্ৰমণৰ বাবে প্ৰস্তুত হোৱাগৈ। কিন্তু হে মহাত্মন, ভাৰ্গৱ বিজয়ী ভীষ্ম আৰু গুৰু দ্ৰোণাচাৰ্যক পৰাজয় কৰিব পৰা যোদ্ধা এই ধৰাবক্ষত আছে জানো কোনোজন? পাণ্ডৱৰ জয় কেনেকৈ সম্ভৱ গুৰুদেৱ? সত্য কথা যুধিষ্ঠিৰ, যেতিয়ালৈকে মোৰ হাতত অস্ত্ৰ থাকিব তেতিয়ালৈকে মোক পৰাস্ত কৰাৰ শক্তি কাৰোৱেই নাথাকিব। মোক নিৰস্ত কৰাৰ ভাৰ তোমাৰ ওপৰত। পিতামহ, কোন পুৰুষৰ অস্ত্ৰৰ আঘাতে ভীষ্মক পৰাজয় কৰিব নোৱাৰে কুন্তীৰ পুত্ৰ। পুৰুষৰ দ্বাৰা অবৈধময়। তুমি গুচি যোৱা যুধিষ্ঠিৰ। ধন্যবাদ, ধন্যবাদ পিতামহ। ভক্তিৰে ধন্যবাদ জনাইছোঁ দুয়োকে। প্ৰণাম। আচাৰ্য ভীষ্মদেৱ, অৰুণ উদয় হল হওঁ। সত্যদেৱ পূৰ্বাচলে মাৰিছে হুমুকি। সাজু হওঁ কৌৰৱৰ ৰথী মহাৰথী। অবিলম্বে প্ৰৱেশিম কুৰুক্ষেত্ৰ ৰণভূমিত। সকলো প্ৰস্তুত গংগাপুত্ৰ। সুসজ্জিত ৰথত হওঁ কৰক আৰোহণ। বিলম্বৰে নাই প্ৰয়োজন। সেয়ে হ'ব ভদ্ৰাজ নন্দন।